এই মুহূর্তত জনাই আছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 21 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। 4 মেত অসমত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে। গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। সনাতন যাৰ সৈতে আছে তাৰ নম এডালো লৰাব নোৱাৰে। অসমত 100ৰো অধিক মাদ্ৰাসা বন্ধ কৰিলো। মাদ্রাসা বন্ধ বুলি কলে বন্ধ হৈ যাব, এনে ধৰণৰ মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মায়াবিনে গান গোৱাৰ বাবে যুৱকক ভয়ংকৰ আক্ৰমণ, এখনো অসমতে হৈছে এনে ভয়ংকৰ ঘটনা। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 4 মেত অসমত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে। গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। ভৱিষ্যৎবাণী বিৰোধী মিত্ৰজোঁটৰ। 4 মেত আমি আমাৰ লক্ষ্যত উপনীত হম। অসমৰ ৰাইজে আমাক আঁকোৱালি লৈছে। বিকল্প হিচাপে বিৰোধী মিত্ৰজোঁটক বাছি লৈছে। য'ত বিজেপিয়ে যুঁজ নহব বুলি ভাবিছিল তাতে যুঁজ হৈছে। বহুকেইটা সমষ্টিত কষ্ট হব বুলি ভাবিছিলো, কিন্তু কষ্ট নহল। মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। 4 মেত অসমত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে। গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এতিয়া হতাশা। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। মই কলেই বন্ধ হয় মাদ্ৰাসা। অসমত 100ৰো অধিক মাদ্ৰাসা বন্ধ কৰিলো। মোক কোনেও একো কৰিব নোৱাৰিলে। যাৰ লগত সনাতন আছে তাৰ নম এডালো লৰাবলৈ কাৰো সাধ্য নাই। বাংলাদেশী মুছলমানৰ ভোট নালাগে, এনেধৰণৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। সন্মুখত থিয় হৈ মুকলিকৈ কবলৈ মোৰ ভয় নাই। প্ৰতিটো ভাবুকি গ্ৰহণ কৰ আশীৰ্বাদ হিচাপেহে। বংগৰ ভূমিত হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন এয়া। তাৰ পিছত জনাই আছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ। জুবিনৰ কালজয়ী গীত মায়াবিনী গোৱাৰ বাবেই ভয়ংকৰ আক্ৰমণ। লাঠিৰে প্ৰহাৰ কৰি মূৰ ফাদিলে যুৱকৰ। দিন দুপৰতে লেডি ডনৰ সন্তাস মহানগৰীত। মায়াবিনী গাই খোজকাঢ়ি আহি আছিল যুৱকজন। আহি থাকোতেই মূৰ ফালি ৰক্তাক্ত কৰে যুৱকজনক। মহানগৰীৰ নুনমাটিত এই ভয়াবহ ঘটনা। জুবিনৰ কালজয়ী গীত মায়াবিনী গোৱাৰ বাবেই ভয়ংকৰ আক্ৰমণ। যুৱকজনক লাঠিৰে প্ৰহাৰ কৰি মূৰ ফাদিলে যুৱকৰ। দিন দুপৰতে লেডি ডনৰ সন্তাস মহানগৰীত মায়াবিনী গাই খোজকাঢ়ি আহি আছিল যুৱকজন। আহি থাকোতেই মূৰ ফালি ৰক্তাক্ত কৰে যুৱকজনক। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।